আসসালামু আলাইকুম নমস্কাৰ হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই নিউ ভিডিঅ' আজি মই আপোনালোকৰ ওচৰত আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ ইয়াৰ চাওক মই মিক্সিত পেষ্ট বনাই ৰাখিছোঁ এইখনত পিঁয়াজ কাটি ৰাখিছোঁ কেঁচা জলকীয়া আৰু টমেটো ইয়াত কাটি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু ইয়াত তাত মই দি দিম কেঁচা নাৰিকল কেইটামান টুকুৰা ইয়াত মই দি দিম আৰু ৰৌ মাছবিলাক মই ভালকৈ ওয়াশ কৰি ৰেডি কৰি ৰাখিছোঁ তেতিয়ালে বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়া চাওক কোন আহিছে আমাৰ ঘৰত মাইনা পেহিয়কৰ ছোৱালী আহিছে দুদিনমান হ'ল ইয়া নাম কোৱা মোৰ নাম ৰৌশন নাৰ্গিছ আমাৰ ঘৰত আহিছে আজি যাব ঘৰলৈ আৰু মাইনা আছে বাহিৰত পিছত লগ কৰাই নিম আপোনালোকক তেতিয়া বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ পিঁয়াজখিনি ইয়াত দিম পিঁয়াজ আৰু কেঁচা জলকীয়া ইয়াত মই কেইটামান নহৰুৰ কলি এনে থেতালি লৈছোঁ তাতো দিম সৰিয়হ অইল সেন্টৰ কাৰণে পাঁচফোৰণ অলপ দিলোঁ এতিয়া মিক্সিৰ পেষ্টখিনি যিখিনি মই বনাইছোঁ এইখিনি পিঁয়াজখিনি হৈ গ'ল এই পেষ্টখিনি ইয়াত দিলোঁ এইখিনি মছলা ভালকৈ হ'বলৈ দি দিম ইয়াত হলুদ গুড়া নিজৰ সোৱাদ অনুসাৰে ধনিয়া গুড়া পেষ্টখিনিত আদা দিয়া নাই সেইকাৰণে মই আদা গুড়ি অকণমান দিলোঁ মছলাখিনি এনেকৈ ভালদৰে লৰাই পেলাই ভালকৈ মছলাখিনি ভালদৰে হৈ যায় সবগুলো উপকৰণ যাতে মিহলি হৈ ভালদৰে মছলাখিনি হৈ যায় মছলাখিনি কষা হৈ গ'ল এতিয়া মাছবিলাক দিলোঁ ভালদৰে লৰাব লাগিব আৰু গেছৰ ফ্লেমটো সৰু মিডিয়াম ফ্লেমত দিব লাগিব নহ'লে পুৰি যাব মছলাবিলাক আৰু মাছখিনিও মাছখিনি আধা কিলো হয় আধা কিলোত অকণমান বেছি আছে অলপ মাছৰ যিখিনি এক্সট্ৰা পানী আছিল মাছৰ এক্সট্ৰা পানীখিনি শেষ হৈ গ'ল পানী মই দি দিম সিদ্ধ হোৱাৰ কাৰণে গৰম পানী এড কৰি দিওঁ এইখিনি ভালদৰে লৰাৰ পিছত মই ঢাকনটো লগাই দিম আৰু বেছিকৈ লৰাব নালাগে মাছবিলাক ভাঙি যাব পাৰে সেইকাৰণে লাহে লাহেকৈ লৰাৰ পিছত ঢাকনটো লগাই দিম পানীখিনি শুকাবলৈ ধৰিছে আৰু মাছৰ কাৰটো বহুত ধুনীয়া হৈছে এটা সহজ এটা ৰেচিপি যোনে নাজানে এই ৰেচিপিটো চাই বনাব পাৰিব বহুত ধুনীয়া হৈছে
এনে থাকোঁতে মাছখিনি আদা হোৱাৰ পিছত এই সৰিয়হ, এইখিনি হ'ল সৰিয়হ, এইখিনি চবেই বুজে। এই সৰিয়হখিনি মই পাতাত বাটি ৰাখিছোঁ, এইখিনি মই ইয়াত দিলোঁ। এইখিনি ভালদৰে ধুই বৰাই দিলোঁ। এয়া ভালদৰে অকণমান লৰাব লাগিব। এইখিনি প্ৰায় হ'বলৈ ধৰিছে। এইখিনি এনেই খাব পৰা গ্ৰেভি টাইপৰ হৈছে, এনেই খাব পৰা, কিন্তু মই অকণমান ঝোল বনাই খাম। এইখিনি অল্প লৰাৰ পিছত বাৰে বাৰে চাব লাগিব ঢাকনখন, যাতে তলফালে লাগি নাযায়। আৰু গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত দিব লাগিব। কালাৰটো বহুত সুন্দৰ হৈছে। আৰু মাছবিলাক যদি ভাজি মই বনালেহেঁতেন, তেনেহ'লে এই মাছবিলাক ইমান ভাঙাৰ ভয় নাথাকিলেহেঁতেন। কিন্তু মই ভাজি বনা নাই, ডাইৰেক্ট এনেই বনালোঁ। এনেই বনালে ভাজি দিলে ভাল, কিন্তু মই এনেই বনাইছোঁ। এনেই ভাল লাগে খাই। এনেই হৈ থাকোঁতে এয়া মই অকণমান গৰম পানী এড কৰি দিম। আমিতো ঝোল খাম, সেইকাৰণে ঝোলৰ কাৰণে অলপ পানী দিলোঁ। এইখিনি ঝোল হৈ গ'ল। এতিয়া মই অকণমান টেষ্ট কৰি, বহুত ধুনীয়া হৈছে, ঠিক চবেই ঠিকেই হৈছে। এয়া মোৰ এইখিনি হ'ল ভোগ ধনিয়া হয়, এয়া মই দি দিলোঁ। বন ধনিয়া, কোনোবা ভোগ ধনিয়া ওপৰত দিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আমাৰ এইখিনি হ'ল ৰেডি, চাৰ্ভৰ কাৰণে ৰেডি হৈ গ'ল। এয়া চাওক, বহুত ধুনীয়া হৈছে মাছৰ ঝোলটো, আৰু সোৱাদো বহুত ধুনীয়া হৈছে। এবাৰ ঘৰতে কৰি খাই চাবাচোন কেনেকুৱা লাগে। বহুত এটা ইজি প্ৰচেছ, মন কৰিলে বনাই খাব পাৰে। যোনে নাজানে মোৰ এই ভিডিঅ'টো চাই বনাব পাৰিব। আৰু মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাওক। এয়া চাওক, বহুত ধুনীয়া হৈছে। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেতিয়া মই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম আপোনালোকক নেক্সট এটা ভিডিঅ'ত। আৰু এটা কথা মন কৰা, মাছবিলাক কিন্তু ভাঙি যোৱা নাই। এয়া চাওক, মাছবিলাক ভাঙি যোৱা নাই। আৰু গ্ৰেভিটো বহুত সুন্দৰ হৈছে, গাঢ় গাঢ় টাইপৰ হৈছে গ্ৰেভিটো, আৰু টেষ্টটো বহুত হৈছে। এয়া মই চাৰ্ভ কৰি আপোনালোকক দেখাম। এয়া চাওক, মৌচিনে আহি গৈছে, আমাৰ মাইনা। হাই, মোৰ নাম মহচিনা মণ্ডল। আমাৰ এটা ছোৱালী, আমাৰ এইটো হ'ল আমাৰ ছোৱালীজনী। মই যি মাইনাৰ কথা কৈছোঁ, এয়া আমাৰ মাইনা। মই দেখাব বিচাৰিছোঁ, দেখালোঁ মাইনা। তেতিয়া মই ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। এয়া চাওক, মই চাৰ্ভ কৰিলোঁ। বহুত ধুনীয়া হৈছে আৰু টেষ্টটো অসাধাৰণ হৈছে, ক'বলৈ একোৱেই নাই।